ৰাইজে বিধায়ক বনাইছে ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে। এতিয়া যদি ঘৰত শুই থাকি আৰাম কৰি বহি থাকোঁ এচি ৰুমত, এইটোতো বিধায়কৰ দায়িত্ব নহয়। গতিকে বিধায়ক বনাইছে ৰাইজে ইমান কষ্টৰে ভোট দি, গতিকে বিধায়কে যিমান দুখ কষ্টৰ মুখামুখি ৰাইজৰ মাজলৈ আহিব লাগিব, আৰু সেইটো হ'ল বিধায়কৰ দায়িত্ব। আৰু মইতো আহিমেই, মই ধৰ্মেশ্বৰ ৰয়, মই আহিমেই ৰাইজৰ মাজত, যিমান দুখ কষ্ট হ'ল ৰাইজৰ লগতে থাকিম আৰু ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে 100% চেষ্টা কৰিম। ৰাইজৰ লগত আহি নিৰীক্ষণ কৰিছে? হয়, বহু দুখেৰে আমাৰ মাতৃকেইগৰাকীয়ে জনালে যে ৰাস্তাটো আহিব নোৱাৰি, এক আঁঠু পতা। মই নিজে আহি চালোঁ, কথাটো হয়, ৰাস্তাটো এক আঁঠু পতা, আহিব পৰা নাই। আৰু এওঁলোকক সেইকাৰণে কথা দিলোঁ আজি যে ৰাস্তাটো আমি পকীকৰণ কৰিম, আৰু মই ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰৰ লগত বহি মই মানুহ কালিয়ে পঠাম, ইয়াৰ ৰাস্তাত কালি মই মানুহ পঠাম, আৰু ৰাস্তাটো পকীকৰণ কৰিব লাগিব। আৰু এনেকুৱা ৰাস্তা এই সমষ্টিত থকাটো মই নিজেও আজি হতভম্ব হৈছোঁ এজ এ বিধায়ক। গতিকে ৰাস্তা ঘাটৰ কাম বহুত কৰিব লাগিব বুলি আজি মই অনুভৱ কৰিছোঁ। গতিকে এই ৰাস্তাটো আমি নিশ্চিতভাৱে কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। মই বিধায়কগৰাকীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু এনেকুৱা বিধায়ক আমাৰ মানে সমষ্টিত হোৱাটো যোগ্য বুলি মই বিবেচিত হৈছোঁ। কাৰণ তেওঁ যি মানে ভাষণ দিছে, সেই ভাষণ যদি মানে ফলপ্ৰসূ কৰে, মানে আগুৱাই নিয়ে থাকে আমাৰ দুখীয়া মানে পিছপৰা অঞ্চলক আগুৱাই যদি নি থাকে, তেনে আগন্তুক নিৰ্বাচনৰ কাৰণে তেওঁ মানে নিৰ্বাচিত হোৱাটো উচিত। আৰু তেখেতে কৈয়ে যেন এনেকৈ হাম কাটি বহি থাকিলে নহ'ব। আজি কৈছে আমি আপুনি য'ত কৰাৰ লগে লগে আপুনি আহি নিৰীক্ষণ কৰিলে আপোনালোকৰ পথছোৱা কি এই ক্ষেত্ৰত ভাল লাগছে। তাৰমানে বিধায়ক হৈও যে আমাৰ কথা অৱজ্ঞা নকৰি নিজৰ চকুৰে মানে নিৰীক্ষণ কৰি তেওঁ মানে ৰাস্তাটো দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। মানে 5 বছৰৰ কাৰণে নহয়, আমাক লাগেই। কাৰণ এই বাৰিষা আমাৰ চলি স্কুলত যাবই পাৰিব নাই, এই চাইকেলৰ পৰা পৰব, আৰু আমি তাৰমানে টকা পইচাই বলে নোৱাৰোঁ, গাড়ীত দিব নোৱাৰোঁ, চাইকেলেদি যায়। গতিকে 5 বছৰ নালাগে, 5 বছৰ কাৰণে দেৰি হয়, অতি সোনকালে আমাক ৰাস্তাটো লাগে। আৰু দিম বুলি প্ৰতিশ্ৰুতি দিছে, আমি দিয়া বুলি ভাবি ল'লোঁ। আৰু আমি তাৰমানে ৰাইজে বিধায়ক বনাইছে ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে। এতিয়া যদি ঘৰত শুই থাকি আৰাম কৰি বহি থাকোঁ এচি ৰুমত, এইটোতো বিধায়কৰ দায়িত্ব নহয়। গতিকে বিধায়ক বনাইছে ৰাইজে ইমান কষ্টৰে ভোট দি, গতিকে বিধায়কে যিমান দুখ কষ্টৰ মুখামুখি ৰাইজৰ মাজলৈ আহিব লাগিব, আৰু সেইটো হ'ল বিধায়কৰ দায়িত্ব। আৰু মইতো আহিমেই, মই ধৰ্মেশ্বৰ ৰয়, মই আহিমেই ৰাইজৰ মাজত, যিমান দুখ কষ্ট হ'ল ৰাইজৰ লগতে থাকিম আৰু ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে 100% চেষ্টা কৰিম। ৰাইজৰ লগত আহি নিৰীক্ষণ কৰিছে? হয়, বহু দুখেৰে আমাৰ মাতৃকেইগৰাকীয়ে জনালে যে ৰাস্তাটো আহিব নোৱাৰি, এক আঁঠু পতা। মই নিজে আহি চালোঁ, কথাটো হয়, ৰাস্তাটো এক আঁঠু পতা, আহিব পৰা নাই। আৰু এওঁলোকক সেইকাৰণে কথা দিলোঁ আজি যে ৰাস্তাটো আমি পকীকৰণ কৰিম, আৰু মই ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰৰ লগত বহি মই মানুহ কালিয়ে পঠাম, ইয়াৰ ৰাস্তাত কালি মই মানুহ পঠাম, আৰু ৰাস্তাটো পকীকৰণ কৰিব লাগিব। আৰু এনেকুৱা ৰাস্তা এই সমষ্টিত থকাটো মই নিজেও আজি হতভম্ব হৈছোঁ এজ এ বিধায়ক। গতিকে ৰাস্তা ঘাটৰ কাম বহুত কৰিব লাগিব বুলি আজি মই অনুভৱ কৰিছোঁ। গতিকে এই ৰাস্তাটো আমি নিশ্চিতভাৱে কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ।